নাই জাতি আজি ৰাজপথত বিজেপি দলৰ কাম নাই বিজেপি হুঁচিয়াৰ হৰবা হিমন্ত হুঁচিয়াৰ হৰবা হিমন্ত হুঁচিয়াৰ জাতি আজি ৰাজপথত বিজেপি চৰকাৰৰ কাম নাই হৰবা হিমন্ত বিজেপি চৰকাৰ জাতি আদি ৰাজপথত হিমন্ত তোমাৰ কাম নাই জাতি আদি ৰাজপথত সৰ্বা তোমাৰ কাম নাই ঐক্যবদ্ধ খিলঞ্জীয়া প্ৰতিবাদ জিন্দাবাদ ঐক্যবদ্ধ খিলঞ্জীয়া প্ৰতিবাদ জিন্দাবাদ বীৰ লাচিত অসম জিন্দাবাদ বেনাৰখনৰ সন্মুখত কেৱল মাত্ৰ কেন্দ্ৰীয় নেতৃত্ব আৰু জিলা নেতৃত্ব থাকিব গতিকে সকলো সংগ্ৰামী সঠিক থক আমাৰ বেনাৰখনৰ পিছফালে যাবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো আন্দোলনখন শৃংখলাবদ্ধতাৰে আমি কৰি দিব লাগিব গতিকে আমি সকলো সংগ্ৰামী সঠিক থক শৃংখলাবদ্ধতাৰে দিয়াৰ পিছত এতিয়া কথা হৈছে ইয়ালৈ বাংলাদেশী অহাৰ বাটটো মুকলি হৈছে এতিয়া কথাটো হৈছে এতিয়া আহিলে আমি প্ৰতিৰোধ কেনেকৈ কৰিম এতিয়া আমি প্ৰতিৰোধ সংগ্ৰামৰ কথা পাতি আছোঁ আমিতো দিল্লীত চাইন মাৰি অহা নাই নহয় 71 কৰি কিছুমান প্ৰশ্ন আমালৈ আহে 71 আমি কি কৰিম 71 আমাক 51 লাগে আমি চাইন মৰা নাই আৰু সেইকাৰণে তাৰ বাবে আমি জগৰীয়া নহয় চাইন মৰা কেইজন জগৰীয়া আৰু আমি যিহেতু চাইন মৰা নাই আমি সেইখন চুক্তি আমি নেমানো সেইটো স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনগণে নেমানে নহয় 71টো কিয় মানিব গোটেই ভাৰতবৰ্ষত 51 কোনোবা মন্ত্ৰী হ'ব MLA হোৱাৰ বাবে 71 কৰি চহী মাৰি আহিব আৰু অসমৰ পিছৰ প্ৰজন্মই সেইটো কথা মানি ল'ব এইটো হ'ব পাৰে নেকি নোৱাৰে এতিয়া প্ৰতিৰোধ সংগ্ৰাম হ'ব কোৰ্টৰ আগত বহি অনশন কৰিলে যদি কা বাতিল হ'লহেঁতেন বৰ ভালেই কথা আছিল নহয় কাৰণে আমি ৰাজপথত আৰু এটা কথা যদি জাতিৰ ওপৰত আক্ৰমণ হয় প্ৰত্যাক্ৰমণ হ'ব এইটো স্পষ্ট কথা এইটো বীৰ লাচিত সেনাৰ মটো আৰু আমি আঁঠু কাঢ়ি অধিকাৰ নিবিচাৰোঁ আমি অধিকাৰ কাঢ়ি আনিম আৰু কা বাতিলৰ কাৰণে গণতান্ত্ৰিকভাৱে যদি এক চূড়ান্ত আন্দোলনৰ কৰিবলগীয়া হয় চূড়ান্ত আন্দোলন হ'ব তাৰ কাৰণে আকৌ জেল যাব লাগিব আমি জানো আমি ভৰাব জেলত কিন্তু সেই বুলি বীৰ লাচিত সেনা সৈনিকে ভয় নকৰে আৰু অসমৰ গোটেই ৰাজনৈতিক দলবিলাকক কৈ দিছোঁ আপোনালোক আমাৰ অভিভাৱক নহয় আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ নেতা গৌৰৱ গগৈও নহয় কোনোবাই মন্ত্ৰী হ'ব কোনোবাই MLA হ'ব আৰু ৰাজনৈতিক দলৰ মুখপাত্ৰকেইটাই বহি পেলাই কৈ থাকিব বীৰ লাচিত সেনা আমুকৰ এজেণ্ট বীৰ লাচিত সেনা তামুকৰ এজেণ্ট হা তেওঁলোকক সুধি আমি জাতীয়তাবাদ কৰিম নেকি বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকে জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত জাতীয়তাবাদ কৰি আছে দিল্লী নাগপুৰৰ ভৰি চেলেকি আমি ইয়াত জাতীয়তাবাদ নাই কৰা স্পষ্ট কথা ভাষিক জাতীয়তাবাদ সেই ভাষিক জাতীয়তাবাদৰ ওপৰত যদি আক্ৰমণ চলায় প্ৰত্যাক্ৰমণ হ'ব হিমন্ত বিশ্ব শৰ্মা আমি ভয়াতুৰ জাতি নহ'ম প্ৰত্যাক্ৰমণ হ'ব সৰ্বানন্দ সোণোৱাল প্ৰত্যাক্ৰমণ হ'ব তুমি কেন্দ্ৰত বহি আছা নহয় তোমাকো সকীয়াই দিছোঁ এই আন্দোলনবোৰ আমি স্বতঃস্ফূৰ্তভাৱে তিনিচুকীয়াৰ মানুহ ওলাই আহিছে কিয় কাৰণ আমি আমাৰ ভৱিষ্যত প্ৰজন্ম বচাব লাগিব আৰু ইয়াৰ লগতে এইখন মঞ্চৰ পৰা আমি কওঁ মৰাণসকলে যিদৰে ঐক্যবদ্ধভাৱে আন্দোলন কৰি আছে সকলো জনগোষ্ঠী ঐক্যবদ্ধ হৈ এটা ছাতিৰ তলত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু মৰাণ জাতিৰ জয় হওক তাকে মই কামনা কৰিছোঁ বীৰ লাচিত সেনা অসমৰ আৰু তিনিচুকীয়াৰ আৰু এটা কথা কৈ যাওঁ ইয়াত মাজে মাজে বহিৰাগত মানুহবিলাকে এখন হেৰি বুলি ভাবে UP বুলি ভাবে অসমৰ উৎপাত কৰিলে ব্যৱসায়ী মানুহ মই চবকে কৈ দিছোঁ এইখন UP নহয় অসমৰ উৎপাত কৰি ঠেং ভাঙি হ'ব ঠেং অসমীয়া ল'ৰা আগত হাত দিলে এইটো একদম স্পষ্ট তহঁতক কৈ দিছোঁ বেছি হ'লে তহঁতৰ উৎপাত ইয়াত দেখি আছোঁ দুটামান পুলিচক পইচা খুৱাই ইয়াত মানুহ মাৰিবলৈ আহক নচলিব এইবিলাক ইয়াত আমি আছোঁ আজি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন প্ৰান্তত আচলতে এইখন কাৰ বিৰুদ্ধে আকৌ পুনৰবাৰ জংগীভাৱে বীৰ লাচিত সেনা অসমে নেতৃত্ব
লৈছে আৰু আজি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিও আজি চলিয়ানগৰ খেলপথাৰৰ পৰা থানা চাৰিআলিলৈকে আমি কা বাতিলৰ দাবীত আচলতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীত আমাৰ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সভাপতি হেমন্ত বৰা ডাঙৰীয়া, উপস্থিত কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া আৰু আজি তিনিচুকীয়াৰ পৰা এক গৰ্জন দিয়া হ'ব। আহিবলগীয়া দিনবিলাকত কোনো কাৰণতে বিজেপি চৰকাৰৰ নেতৃত্বত কোনো কাৰণতে কা ইয়াত জাপি বলবৎ কৰিব দিয়া নহ'ব। এটা কথা স্পষ্ট, কা বাতিল কৰিব লাগিব, অন্যথা গণতান্ত্ৰিকভাৱে বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সংগ্ৰামী সতীৰ্থই পুনৰবাৰ হৈ 2019 চনৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হ'ব। এয়া কিন্তু স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মাক কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। হিমন্ত আৰু সৰ্বাৰ গুণ্ডামি নচলিব আছে হেণ্ডালো হলাই আছে হেণ্ডালো হলাই বিজেপি go back বিজেপি go back হিমন্ত সৰ্বাৰ go back হিমন্ত সৰ্বাৰ go back আমি নামানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।